আজি বহুদিন হল কিন্তু তিনিচুকীয়া জিলাৰ বাবে সম্পূৰ্ণভাৱে সুসজ্জিত এটা সাৰ্কিট হাউচৰ বহুদিনীয়া অভাৱ আছিল। তিনিচুকীয়া ডিব্ৰুগড় জিলাৰ মহকুমা থকা অৱস্থাত নিৰ্মাণ কৰা সৰু সাৰ্কিট হাউচ এটাই তিনিচুকীয়া জিলাৰ বৰ্ধিত প্ৰয়োজনীয়তা পূৰণত ব্যৰ্থ হৈছিল। সেইবাবে ৰাজ্য চৰকাৰে তিনিচুকীয়াত এটা নতুন আৱৰ্ত ভৱন 2024 চনৰ 16 মাৰ্চত নিৰ্মাণৰ কাম হাতত লৈছিল। আজি আমাৰ সাংসদ ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বৰা, ৰূপেশ গোৱালা, বিধায়ক সঞ্জয় কিষাণ আৰু আমাৰ আন সতীৰ্থসকলৰ সৈতে আমি তিনিচুকীয়াৰ এটা সুন্দৰ আৱৰ্ত ভৱনৰ উদ্বোধন কৰিলোঁ। আৰু আজিৰ দিনত মই নিঃসন্দেহে ক'ব পাৰোঁ যে অসমৰ আটাইবোৰ সাৰ্কিট হাউচৰ ভিতৰত তিনিচুকীয়া সাৰ্কিট হাউচটোৱে আটাইতকৈ সুন্দৰ আৰু সকলো ফালৰ পৰা সুসজ্জিত। কনভেনশ্যন হল আৰু সাৰ্কিট হাউচ দুয়োটাই একে পৰিসৰতে হোৱা বাবে তিনিচুকীয়া জিলাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ হোৱাত সুবিধা হ'ব। মই তিনিচুকীয়াৰ প্ৰশাসন আৰু তিনিচুকীয়া ৰাইজক আজিৰ দিনটোত ধন্যবাদ জনাইছোঁ।